নমস্কাৰ আপোনালোক সকলোকে নতুন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি টপ 30 কমন কুৱেশ্যন এনচাৰ আলোচনা কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। আটাইকেইটা কুৱেশ্যন যথেষ্টখিনি গুৰুত্বপূৰ্ণ হয়, গতিকে একেবাৰে প্ৰথমৰ পৰা শেষলৈ কুৱেশ্যন এনচাৰকেইটা ভালদৰে চাই যাব। লগতে আপোনালোক যিসকলে এতিয়াও ভালদৰে প্ৰিপাৰেশ্যন কৰা নাই, আপোনালোকে মনত ৰাখিব পৰীক্ষালৈ মাজত মাত্ৰ 7টা দিন আছে, আৰু এই 7টা দিনত আপোনালোকে যদি নেৰানেপেৰাকৈ প্ৰিপাৰেশ্যন কৰে তেতিয়াহ'লে আপোনালোকে খুব ভাল এটা স্ক'ৰ লাভ কৰিব পাৰিব। চ' এইখিনিতে আপোনালোকৰ কাৰণে খুবেই এটা ভাল খবৰ আছে। আপোনালোক যিসকলে এতিয়াও এইখন গাইডবুক ডাউনলোড কৰি লোৱা নাই, এইখন গাইডবুক আপোনালোকে ডাউনলোড কৰিব পাৰিব। এতিয়া আকৌ আপোনালোকে 50% ৰেহাই মূল্য, অৰ্থাৎ টোটেল আপোনালোকে 85% ৰেহাই মূল্যত ডাউনলোড কৰিব পাৰিব। মানে এইখন গাইডবুক আপোনালোকে মাত্ৰ 99 টকাত ডাউনলোড কৰিব পাৰিব। আপোনালোক যিসকলৰ নাৰ্ছৰ সপোন আছে, আপোনালোকে এইখন গাইডবুকৰ পৰা এবাৰ প্ৰিপাৰেশ্যন কৰি চাওক আৰু এক্সাম দিয়ক। এক্সাম দি আহি আপোনালোকে ক'ব লাগিব যে এইখন গাইডবুকৰ পৰা কিমান কুৱেশ্যন এনচাৰ কমন আহিছে। গতিকে আপোনালোক যিসকলে এতিয়াও এইখন গাইডবুক ডাউনলোড কৰি লোৱা নাই, ডাউনলোড কৰি ল'ব পাৰিব। যথেষ্টখিনি ৰেহাই মূল্যত আপোনালোকক বৰ্তমান সময়ত আমি এইখন গাইডবুক প্ৰভাইড কৰিছোঁ। মাত্ৰ 99 টকাত আপোনালোকক এইখন গাইডবুক প্ৰভাইড কৰিছোঁ, য'ত সম্পূৰ্ণ চিলেবাছ অনুসৰি A to Z কুৱেশ্যন এনচাৰ আপোনালোকে অসমীয়াতে লাভ কৰিব, মোবাইলতে পঢ়িব পাৰিব। গতিকে আপোনালোক যিসকলে ডাউনলোড কৰি ল'ব বিচাৰে, ডাউনলোড কৰি ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যন বক্সত এভেইলেবল আছে। চ' বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম কুৱেশ্যন আছে, কোক কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন আছে ৰবাৰ্ট হুক, সোৱান, স্লেইডেন, লুৱেনহক। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ হ'ব, ৰবাৰ্ট হুকে কোক আৱিষ্কাৰ কৰিছিল, আমি সকলোৱে জানো। তো নেক্সট কুৱেশ্যন আছে, কোক শব্দটো কোনে প্ৰৱৰ্তন কৰে? ৰবাৰ্ট হুক, ফণ্টেনা, ৰবাৰ্ট ব্ৰাউন, আলফ্ৰেড ৱালেছ। কোক শব্দটো কোনে প্ৰৱৰ্তন কৰে? ইয়াৰ কাৰেক্ট এনচাৰ ৰবাৰ্ট হুক হ'ব। ৰবাৰ্ট হুকে কোক শব্দটো প্ৰৱৰ্তন কৰিছিল, মানে ৰবাৰ্ট হুকে কোক আৱিষ্কাৰ কৰিছিল যিহেতু কোক শব্দটো ৰবাৰ্ট হুকে প্ৰৱৰ্তন কৰিছিল। ঠিক আছে। তো নেক্সট চোৱা, তলৰ কোনটো ক্ষুদ্ৰতম কোষ? ভাইৰাছ, PPLO, এচিটেবুলেৰিয়া, ক্লেমাইডমনাছ। ইয়াৰ ক্ষুদ্ৰতম কোষ হ'ব PPLO হৈছে আটাইতকৈ ক্ষুদ্ৰতম কোষ। নেক্সট চোৱা, কোষ মতবাদ আগবঢ়াইছিল চাটন আৰু বভাৰী, ৰবাৰ্ট ব্ৰাউন আৰু ৰবাৰ্ট হুকে, স্লেইডেন আৰু সোৱানে, বিডল আৰু টেটামে। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন গ হয়, স্লেইডেন আৰু সোৱানে কোষ মতবাদ আগবঢ়াইছিল। কোষ মতবাদ কোনে আগবঢ়াইছিল? স্লেইডেন আৰু সোৱানে। নেক্সট কুৱেশ্যন আছে, কোনটো ক্ষেত্ৰত কোষ মতবাদ প্ৰযোজ্য নহয়? শেলাই, বেক্টেৰিয়া, লাইকেন, ভাইৰাছ। ইয়াৰে কোনটোৰ ক্ষেত্ৰত কোষ মতবাদ প্ৰযোজ্য নহয়? তো ইয়াৰ শুদ্ধ উত্তৰ ভাইৰাছ হ'ব। ভাইৰাছৰ ক্ষেত্ৰত কোষ মতবাদ প্ৰযোজ্য নহয়। ঠিক আছে। বাকীকেইটাৰ ক্ষেত্ৰত কিন্তু কোষ মতবাদ প্ৰযোজ্য হয়। শেলাই, বেক্টেৰিয়া, লাইকেনৰ ক্ষেত্ৰত প্ৰযোজ্য হয়, কিন্তু ভাইৰাছৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। তাৰ পিছৰ কুৱেশ্যন আছে, প্ৰাণী কোষত থকা অথচ উদ্ভিদ কোষত নথকা কোষাংগটো বাছি লোৱা। প্লাষ্টিড, চেন্ট্ৰজম, মাইটকণ্ড্ৰিয়া আৰু ৰাইবজম। ইয়াৰে কোনটো প্ৰাণী কোষত থাকে কিন্তু উদ্ভিদ কোষত নাথাকে? ইয়াৰ শুদ্ধ উত্তৰ চেন্ট্ৰজম হ'ব। চেন্ট্ৰজম প্ৰাণী কোষত থাকে, উদ্ভিদ কোষত নাথাকে। ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা, উদ্ভিদ কোষবেৰ গঠন হোৱা মুখ্য পদাৰ্থ? ষ্টাৰ্চ, প্ৰ'টিন, চেলুলজ, লিপিড। ইয়াৰ শুদ্ধ উত্তৰ চেলুলজ হ'ব। চেলুলজৰ দ্বাৰা উদ্ভিদৰ কোষবেৰ প্ৰধানকৈ গঠন হয়। নেক্সট কুৱেশ্যন চোৱা, কোনটো বিষয়ত প্ৰকোষকেন্দ্ৰীয় কোষবোৰ সংকোষকেন্দ্ৰীয় কোষতকৈ বেলেগ? DNA, কোষকেন্দ্ৰ, মাইটকণ্ড্ৰিয়া, কোষবেৰ। তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ হ'ব। কোষকেন্দ্ৰৰ ক্ষেত্ৰত প্ৰকোষকেন্দ্ৰীয় কোষবোৰ সংকোষকেন্দ্ৰীয় কোষতকৈ বেলেগ। কিহৰ ক্ষেত্ৰত? কোষকেন্দ্ৰৰ ক্ষেত্ৰত। নেক্সট কুৱেশ্যন চোৱা, প্ৰকোষকেন্দ্ৰীয় কোষটো চিনাক্ত কৰা। এমিবা, স্পাইৰগাইৰা, ইউগ্লেনা, বেক্টেৰিয়া। তো ইয়াৰে কোনটো প্ৰকোষকেন্দ্ৰীয় কোষ হয়? তো আমি যেতিয়া প্ৰকোষকেন্দ্ৰীয় আৰু সংকোষকেন্দ্ৰীয় কোষৰ পাৰ্থক্য কালি পঢ়ি আহিছোঁ, তাত পাই আহিছোঁ আমি কোনটো কিহতকৈ পৃথকো পাই আহিছোঁ, আৰু ইয়াৰ উদাহৰণ এক্সাম্পল পাই আহিছোঁ। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, বেক্টেৰিয়া। অৰ্থাৎ বেক্টেৰিয়া হৈছে প্ৰকোষকেন্দ্ৰীয় কোষ। ঠিক আছে। বেক্টেৰিয়া এবিধ প্ৰকোষকেন্দ্ৰীয় কোষ, মনত ৰাখিবা। নেক্সট কুৱেশ্যন চোৱা, প্ৰাণী কোষৰ কোষাবৰণ গঠিত হোৱা পদাৰ্থ হৈছে চেলুলজ, প্ৰ'টিন, লিপিড, প্ৰ'টিন আৰু লিপিড। প্ৰাণী কোষৰ কোষাবৰণ কিহৰ দ্বাৰা গঠন হয়? প্ৰ'টিন আৰু লিপিডৰ দ্বাৰা প্ৰাণী কোষৰ কোষাবৰণ গঠন হয়, মনত ৰাখিবা। অপশ্যন ডি কাৰেক্ট এনচাৰ, প্ৰ'টিন আৰু লিপিড। নেক্সট কুৱেশ্যন আছে, কোষাবৰণৰ মাজেৰে উচ্চ গাঢ়তাৰ পৰা নিম্ন গাঢ়তালৈ পদাৰ্থ কণাৰ চলনক কি বোলে? আকৃতি, ব্যাপন, সমষ্টি চলন, সক্ৰিয় পৰিবহণ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, ব্যাপন বোলে। চ' যেতিয়া কোষাবৰণৰ মাজেৰে উচ্চ গাঢ়তাৰ পৰা নিম্ন গাঢ়তালৈ পদাৰ্থ এটা কণাৰ চলন হয়, সেই প্ৰক্ৰিয়াটোক ব্যাপন বুলি কোৱা হয়। নেক্সট চোৱা,
অন্তঃপৰকীয় জালিকাৰ উপৰিভাগ আবৃত কৰা কণাবোৰ হ'ল RNA, DNA, ৰাইব'জম, গ্লুক'জ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি হ'ব ৰাইব'জম। অন্তঃপৰকীয় জালিকাৰ উপৰিভাগত ৰাইব'জমেৰে আবৃত হৈ থাকে। ঠিক আছে, নেক্সট চোৱা, কোনবিধ কোষাংগ কোষীয় ক্ষৰণ কাৰ্যৰ লগত জড়িত? ৰাইব'জম, গলগি বডি, মাইটকণ্ড্ৰিয়া, লাইচ'জম। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি হ'ব গলগি বডি। গলগি বডি কোষীয় ক্ষৰণৰ কাৰ্যৰ লগত জড়িত হয়। নেক্সট কুৱেশ্যন চোৱা, কোষাংগসমূহৰ কোনটোক আত্মঘাতী মনা বোলা হয়? লাইচ'জম, ৰাইব'জম, মাইটকণ্ড্ৰিয়া, গলগি বডি। তো এই কুৱেশ্যনটো তোমালোকে চাবা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। আত্মঘাতী মনা বুলি লাইচ'জমক কোৱা হয়। নেক্সট কুৱেশ্যন চোৱা, মাইটকণ্ড্ৰিয়া নথকা কোষ কোনবোৰ? মানুহৰ RBC, ভেকুলীৰ যকৃত কোষ, মানুহৰ যকৃত কোষ, স্নায়ু কোষ। ইয়াৰে ক'ত মাইটকণ্ড্ৰিয়া নাথাকে? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, স্নায়ু কোষত মাইটকণ্ড্ৰিয়া নাথাকে। মাইটকণ্ড্ৰিয়া নথকা কোষ সুধিছে আমাক, তো স্নায়ু কোষত মাইটকণ্ড্ৰিয়া নাথাকে, বাকীকেইটাত মাইটকণ্ড্ৰিয়া থাকে। তো স্নায়ু কোষত কেৱল মাইটকণ্ড্ৰিয়া নাথাকে। কাৰেক্ট এনচাৰ অপশ্যন ডি। নেক্সট চোৱা, কোনবিধ কোষাংগক কোষীয় শক্তিৰ ভঁৰাল বোলে? কোষ কেন্দ্ৰ, ৰাইব'জম, মাইটকণ্ড্ৰিয়া, অতি কেন্দ্ৰ। আত্মঘাতী মনা কোনবিধক কোৱা হয়? কোষীয় শক্তিৰ ভঁৰাল কোনবিধ কোষাংগক কোৱা হয়? অতি ইম্পৰ্টেণ্ট কুৱেশ্যন। তো কোষীয় শক্তিৰ ভঁৰাল বুলি মাইটকণ্ড্ৰিয়াক কোৱা হয়। অপশ্যন চি কাৰেক্ট এনচাৰ, কোষীয় শক্তিৰ ভঁৰাল বুলি মাইটকণ্ড্ৰিয়াক কোৱা হয়। ঠিক আছে, নেক্সট চোৱা, ৰাইব'জমৰ মুখ্য কাম। তো কালি আমি যি চাৰ্টখন আলোচনা কৰিছিলোঁ, কোনটো কোষাংগৰ কি কাম, তো সেইসমূহ চাব লাগিব। সেই কুৱেশ্যনবোৰ তোমালোকৰ এনেদৰে সুধি দিব পাৰে পৰীক্ষাত যে ৰাইব'জমৰ মুখ্য কাম কি? শক্তি উৎপাদন, প্ৰ'টিন সংশ্লেষণ, চৰ্বি সঞ্চয়, কোষীয় ক্ষৰণ। তো ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন বি হ'ব, প্ৰ'টিন সংশ্লেষণ হৈছে ৰাইব'জমৰ প্ৰধান কাম। তো তোমালোকে সেই চাৰ্টখন ভালদৰে মনত ৰাখি থ'বা। নেক্সট কুৱেশ্যন চোৱা, উদ্ভিদ কোষৰ ক'ত সালোক সংশ্লেষণ হয়? গলগি অংগ, ভেকুৱল, প্লাষ্টিড, কোষবেৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি হ'ব, প্লাষ্টিডত সালোক সংশ্লেষণ হয়। অৰ্থাৎ উদ্ভিদ কোষৰ ক'ত সালোক সংশ্লেষণ হয়? প্লাষ্টিডত হয়। নেক্সট চোৱা, চেণ্ট্ৰজমে কোষৰ কোনটো কাৰ্যত ভাগ লয়? কোষ বিভাজন, কোষীয় শ্বসন, বিপাক, কোষাবৰণৰ মাজেৰে হোৱা চলন। তো ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন ক হ'ব, কোষ বিভাজনত চেণ্ট্ৰজমে ভাগ লয়। অৰ্থাৎ চেণ্ট্ৰজমৰ কাম কি? কুৱেশ্যনটো অলপ ক্ৰিটিকেলি সোধা হৈছে যে চেণ্ট্ৰজমে কোষৰ কোনটো কাৰ্যত ভাগ লয়? কোষ বিভাজনত ভাগ লয়। ঠিক আছে, নেক্সট চোৱা, কোনজন বৈজ্ঞানিকে কোষ কেন্দ্ৰৰ আৱিষ্কাৰ কৰিছিল? ডিঅ'ডুভে, ফিছহুভে, ৰবাৰ্ট হুক, ৰবাৰ্ট ব্ৰাউন। তো ইয়াৰ শুদ্ধ উত্তৰ আমি সকলোৱে জানো, ৰবাৰ্ট ব্ৰাউনে কোষ কেন্দ্ৰ আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন চোৱা, কোষীয় ক্ৰিয়া ক'ৰ পৰা নিয়ন্ত্ৰিত হয়? অতি কেন্দ্ৰ, কোষ কেন্দ্ৰ, মাইটকণ্ড্ৰিয়া এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ হ'ব, কোষ কেন্দ্ৰৰ পৰা কোষীয় ক্ৰিয়া নিয়ন্ত্ৰিত হয়। নেক্সট কুৱেশ্যন চোৱা, কোনবিধ কোষ বিভাজন অণুজীৱত হয়? এমিট'চিছ, মাইট'চিছ, মিঅ'চিছ, আটাইবোৰ। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এমিট'চিছ। এমিট'চিছত অণুজীৱ হয়। নেক্সট চোৱা, কোষ চক্ৰৰ স্তৰবোৰ শুদ্ধ ক্ৰম হ'ল। তো আমি যি কালি 4-5টা বিভিন্ন স্তৰ পাইছিলোঁ, সেই স্তৰসমূহৰ ক্ৰমসমূহ আমাক শুদ্ধ ক্ৰম, চিৰিয়েলি যি স্তৰ পাইছিলোঁ সেই স্তৰকেইটাৰ আমাক সুধিছে। ইয়াত সুধিছে কোষ চক্ৰৰ শুদ্ধ স্তৰ। তো চোৱা, কোষ চক্ৰৰ শুদ্ধ স্তৰ আমি কোনটো পাইছিলোঁ? এইটো পাইছিলোঁ G1, S, G2M। G1, S, G2M। এই 4টা আমি কোষ চক্ৰৰ স্তৰ পাইছিলোঁ। ইয়াত উল্টা পাল্টাকৈ দিয়া আছে, ইয়াৰে কোনটো ক্ৰম চিৰিয়েলি শুদ্ধকৈ দিয়া আছে। তো ইয়াৰে অপশ্যন খটো কাৰেক্ট হয়, G1, S, G2M। ঠিক আছে, নেক্সট চোৱা, মাইট'চিছৰ ফলত সৃষ্টি হোৱা অপত্য কোষত ক্ৰমজমৰ সংখ্যা। আমি বাৰে বাৰে এই কুৱেশ্যনটো কালি আলোচনা কৰিছোঁ যে মাইট'চিছৰ ফলত সৃষ্টি হোৱা অপত্য কোষত ক্ৰমজমৰ সংখ্যা হয় টুৱাইছ n। তাৰপিছত চোৱা, মাইট'চিছৰ স্তৰসমূহৰ শুদ্ধ ক্ৰমটো বাছি লোৱা। এইবাৰ মাইট'চিছৰ স্তৰসমূহ আমাক সোধাইছে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব, আমি অপশ্যনসমূহ কৈ নাই। তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ হ'ব, আদ্য স্তৰ, মধ্য স্তৰ আৰু উপান্ত স্তৰ, অন্ত স্তৰ। এই ক্ৰমটো শুদ্ধ হয়। প্ৰথম আদ্য স্তৰ, দ্বিতীয় মধ্য স্তৰ, তৃতীয় উপান্ত স্তৰ, চতুৰ্থ অন্ত স্তৰ। এইটো হৈছে মাইট'চিছৰ ক্ৰম। যিহেতু আমি কালি আলোচনা কৰি আহিছোঁ বিতংভাৱে, তো আজি আমি বেছি দীঘল কৰা নাই। নেক্সট চোৱা, কেন্দ্ৰীয় মহূৰ তন্ত্ৰবোৰ কোনবিধ প্ৰ'টিনেৰে তৈয়াৰী? ভায়েনিন, মায়োচিন, টিউবুলিন,
18 ইয়াৰ শুদ্ধ উত্তৰ টিউবুলিন হ'ব কেন্দ্ৰীয় মহীতন্ত্ৰ টিউবুলিনেৰে তৈয়াৰী আৰু এইখিনিতে মনত ৰাখিবা টিউবুলিন এবিধ প্ৰ'টিন হয় তো সুধি দিব পাৰে একো ডাঙৰ কথা নহয় যে টিউবুলিন কি টিউবুলিন এবিধ প্ৰ'টিন হয় এবিধ প্ৰ'টিন নেক্সট চোৱা কোষ বিভাজনৰ কোনটো স্তৰত ক্ৰমজমবোৰ স্পষ্ট আৰু ডাঠ হৈ দেখা দিয়ে ইয়াৰ কাৰেক্ট এনসাৰ মধ্য স্তৰত কোষ বিভাজনৰ মধ্য স্তৰত ক্ৰমজমবোৰ স্পষ্ট হয় আৰু ডাঠ হয় মনত ৰাখিবা কোষ বিভাজনৰ মধ্য স্তৰত ক্ৰমজমবোৰ স্পষ্ট আৰু ডাঠ হয় নেক্সট চোৱা ক্ৰমজমৰ ক্ৰছিঙৰ অভাৰ হয় ক'ত হয় মিঅ'ছিছত ক্ৰছিঙৰ অভাৰ হয় ক্ৰমজমৰ ক্ৰছিঙৰ অভাৰ মিঅ'ছিছত হয় নেক্সট চোৱা মিঅ'ছিছৰ কোনটো স্তৰত ক্ৰছিং অভাৰ হয় ইয়াৰ আগত সুধিছে কনফিউজিং নহ'বা চাই লোৱা ভালদৰে বুজি ক্ৰমজমৰ ক্ৰছিং অভাৰ হয় মিঅ'ছিছত এইবাৰ সুধিছে মিঅ'ছিছৰ কোনটো স্তৰত ক্ৰছিং অভাৰ হয় ইয়াৰ এনসাৰ হ'ব পেকিটিনত মিঅ'ছিছৰ ক্ৰছিং অভাৰ হয় ঠিক আছে নেক্সট চোৱা মাইট'ছিছ প্ৰক্ৰিয়াৰে সংকোচকেন্দ্ৰীয় জীৱবোৰ কোষৰ কি হয় আকাৰত বাঢ়ে সংখ্যাত বাঢ়ে উৎপৰিৱৰ্তন হয় ক্ৰমজমৰ সংখ্যা কমে তো ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন খ হয় সংখ্যাত বাঢ়ে কেৱল মনত ৰাখিবা সংখ্যাত বাঢ়ে নেক্সট চোৱা শেষৰটো কুৱেশ্যন মিঅ'ছিছ বিভাজনৰ ফলত কোনবোৰ কোষ সৃষ্টি হয় ইম্পৰ্টেণ্ট হয় মিঅ'ছিছ বিভাজনৰ ফলত কোনবোৰ কোষৰ সৃষ্টি হয় অপশ্যন আছে দেহ কোষ স্নায়ু কোষ জনন কোষ পেশী কোষ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক জনন কোষৰ সৃষ্টি হয় মিঅ'ছিছ বিভাজনৰ ফলত জনন কোষৰ সৃষ্টি হয় তো আজিৰ এই কুৱেশ্যনত আমি 30টা ইম্পৰ্টেণ্ট MCQ 30টা নহয় 31টা MCQ কুৱেশ্যন আমি আলোচনা কৰিলোঁ আটাইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় ভালদৰে চাবা তো আগলৈ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আমি দি যাম আৰু আমি দিয়া প্ৰতিটো কুৱেশ্যনে কিন্তু ইম্পৰ্টেণ্ট হয় প্ৰতিটো MCQ কুৱেশ্যন ইম্পৰ্টেণ্ট হয় তো ভালদৰে তোমালোকে চাবা আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ ধন্যবাদ